আসাম পুলিচ ABUB 23 মাৰ্চত নহ'ব পাৰে এক্সাম। একদম মই আজি ডাটি ক'বলৈ পাৰিম, কিয় কাৰণবিলাক মই স্পষ্ট কৰি দিম আপোনালোকৰ আগত আজি। নাম্বাৰ 1, যিটো ছেকেণ্ড লিষ্টৰ দাবীটো যি ধৰণে পৰি আছে, ছ'চিয়েল মিডিয়া হওক বা পোৰ্টেল হওক বা নিউজ হওক বা আমি যি ধৰণে কাভাৰেজ কৰি আছোঁ, আমাৰ বিশ্বাস আছে যে 23 মাৰ্চত যদি ছেকেণ্ড কাট অফ লিষ্ট নাহে তেনেহ'লে সেইদিনাখন এক্সাম নহ'ব। খাটাং কেলে নহ'ব, কিয় নহ'ব তাৰ বিষয়ে মই তদন্ত আৰু ডিটেইলছ দিম। কাৰণটো হৈছে চব, হাইকোৰ্ট নাম্বাৰ 1 হাইকোৰ্ট দেই। এটা কথা বুজি লওক, আজি হৈ গ'ল 14 তাৰিখ, কালি হৈ গ'ল 15, 16, 17 তাৰিখে ল'ৰাবিলাকে এটা কথা ফাইনেল কৰিছে যে 17 তাৰিখে সোমবাৰে তেওঁলোকে হাইকোৰ্টলৈ মানে 17 তাৰিখে এডমিট যিদিন আসাম পুলিচৰ দিব, সেইদিনাখনে প্ৰত্যেকজন কেণ্ডিডেট যিবিলাক ল'ৰাই এই এক্সামটো পাছ কৰিছিলে কিন্তু ফাইনেলি কাট অফ লিষ্টত তেওঁলোকৰ নাম নাহিলে, কিবা এটা বিসংগতি ঘটিলে, সেইকাৰণে তেওঁলোকৰ নাম নাহিলে। তেওঁলোকে ল'ৰাবিলাকে কি কৰিলে, সোমবাৰলৈকে তেওঁলোকে হাইকোৰ্টলৈ মানে হাইকোৰ্টৰ ওচৰত গৈ কিনে প্ৰতিবাদ কৰিব। এইটো কথা ফাইনেল। আপোনাৰ যিবিলাকে আছে মানে এইটো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন মানে কাট অফ নাহিলে তেওঁলোকে ভাবি লওক 17 তাৰিখে তেওঁলোকে যাব, আপোনালোকে ছাপোৰ্ট কৰিব বুলি মোৰ বিশ্বাস আছে। এতিয়া কথাটো আহি যায় যে সেই হাইকোৰ্টত যদি হাইকোৰ্টত পেটিশ্যনটো দাখিল কৰা হয়, পাৰ্টিশ্যন যেতিয়া দাখিল কৰা হয়, তাত দাখিল কৰাৰ পিছত কেইটামান পইণ্ট আহে যে সঁচাকৈ এক্সামটো ৰিজেক্ট হ'ব নেকি, সেইটো ওপৰত পইণ্ট। নাম্বাৰ 1 পইণ্টটো কৈছোঁ ৰিজেক্ট মানে এইটো মানে এক্সামটো কিয় বেণ্ড কৰিব পৰা মানে কিয় বেণ্ড কৰিব পাৰে সেই কথাটো মই কৈছোঁ। নাম্বাৰ 1 যে আপুনি গম পাইছে যে URৰ কাট অফকৈ ST প্লেনছৰ কাট অফটো মানে হাই গৈছে, পইণ্ট নাম্বাৰ 1। পইণ্ট নাম্বাৰ 2, চৰকাৰে কোনো ধৰণৰ 1:2 মানে 1:5 ল'ৰা মতা বুলি কোনো ধৰণৰ প্ৰমাণ দেখুৱাব পৰা নাই, কিয়নো যি ধৰণে SSC GDয়ে প্ৰমাণ দেখুৱাই দিয়ে যিবিলাক ল'ৰা পাছ কৰিছে প্ৰত্যেকৰ লিষ্ট দি দিয়ে, সেই ধৰণে চৰকাৰে কোনো ধৰণে সেনেকা লিষ্ট ওলোৱা নাই, যিটো কাৰণে এইটো প্ৰতিবাদটো হৈ আছে। সেই দুটা কাৰণ আৰু তাৰপিছত সেই দুটা কাৰণ এনেকাই স্পষ্ট ক্লিয়াৰ হৈ আছে, যিটো কাৰণত আপোনালোকে এটা কথা ফাইনেল হ'ব পাৰে যে মোৰ বিশ্বাস আছে যদি হাইকোৰ্টত এইটো কথা লৈ কিনে যদি দাখিল কৰা হয়, হাইকোৰ্টে একদম গেৰেণ্টি পৰীক্ষাৰ একদিন আগত, আগৰবাৰীও সেনেকা হৈছিলে, একদিনৰ আগত মানে এক্সামো ৰিজেক্ট কৰিব পাৰে। কিয়নো সেইটো কথা ইমান সহজ কথা নহয়। আপোনালোকে কিয়নো ইয়াত মানে আপোনালোকে একদম জ্বলন্ত উদাহৰণ, আগৰবাৰী এক্সাম এনেকুৱা হৈছিলে যে ইয়াৰ আগত যিটো হৈছিলে যিটো মণিহাতীৰ আৰু তেওঁলোকে যে গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল, সেই এক্সামটো কি হ'লে সেনেধৰণৰ পষ্টপন কৰি দিয়া হৈছিল। দ্বিতীয় কথা মই আপোনাক কৈছোঁ, পঞ্চায়ত ইলেকশ্যন চাইছিলে, পঞ্চায়ত ইলেকশ্যন হ'বলৈ ডেট ঘোষণা কৰাৰ একদিনৰ আগত কি কৰি দিলে, মানে একদিন বা এসপ্তাহ 10 দিনৰ আগত কি কৰি দিলে, মানে হাইকোৰ্টত গুচি গ'ল। আৰু পূৰা অসমত 19খন পঞ্চায়তৰ কাৰণেই হৈছিলে, কিন্তু পূৰা অসমত কি নহ'ল, ইলেকশ্যন নহ'ল বা পঞ্চায়ত ইলেকশ্যন নহ'ল। ইমান ডাঙৰ অসমখনত অকল 19খন পঞ্চায়তৰ কাৰণে ইলেকশ্যন যেতিয়া হ'ব নোৱাৰে, তাততো গোটেই ল'ৰাবিলাকৰ কেৰিয়াৰ সোমাই আছে, যি পূৰা 60 বছৰৰ পূৰা লাইফটো সোমাই আছে। সেই লাইফটোক ইমান সহজে চৰকাৰ মানে কি ইমান সহজে হাইকোৰ্ট ন্যায়ালয়ে ইমান সহজে বৰবাদ হ'বলৈ নিদিয়ে। সঁচাকৈ যদি হাইকোৰ্টে এই কথা প্ৰমাণ কৰি দিয়ে যে মানে সঁচাকৈ যদি হাইকোৰ্টত তেওঁলোকে এই প্ৰমাণ কৰি দিয়ে যে নাই ইয়াত ফেক হৈছে বা কিবা নে কিবা এটা মানে বিসংগতি আছে, তেনেহ'লে মানে গেৰেণ্টি এইটো ধৰি লোৱা যে 23 তাৰিখে আপোনালোকৰ এক্সাম নহ'ব বুলি একদম খাটাং ধৰি লোৱা। যিবিলাক এক্সামৰ কাৰণে প্ৰস্তুতি চলাইছে তেওঁলোকে ডিমোটিভেট কৰা নাই, তেওঁলোকৰ কাৰণে এটা সময় পাব, যথেষ্ট সময় পাব পঢ়িবৰ কাৰণে। আৰু যিবিলাকে মানে ছেকেণ্ড লিষ্টৰ কাৰণে আশা কৰি আছে তেওঁলোকৰ কাৰণেও এটা বেষ্ট সুযোগ হ'ব যাতে ছেকেণ্ড লিষ্টটো আহিবৰ কাৰণে, আৰু তেওঁলোকো প্ৰস্তুত কৰি থাকিবৰ কাৰণে মই ইয়াৰ পৰা প্ৰস্তুত কৰি থাকিবলৈ অনুৰোধ জনাম। এতিয়া কথাটো আহি গ'ল যে যদি ছেকেণ্ড কাট অফ লিষ্ট চৰকাৰে ওলাবৰ কাৰণে মানে ফাইনেল সিদ্ধান্ত লৈ লয়, তেতিয়া যদি এটা কথা আপোনালোকক কৈ দিছোঁ, 23 তাৰিখে আপোনালোকৰ এক্সাম হ'ব। যদি চৰকাৰে মানি লয় যে নাই, কিয় মানি ল'ব পাৰে মই কেইটামান কাৰণ কৈ দিছোঁ। নাম্বাৰ 1, CM মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত, আমাৰ CM ডাঙৰীয়াৰ ওচৰত এই কথাটো তেওঁলোকে জনোৱা হৈ গৈছে, 1 নম্বৰ পইণ্ট। নাম্বাৰ 2 পইণ্ট, DGPৰ ওচৰতে এই কথাষাৰ দিয়া হৈছে। তাৰপিছত ছ'চিয়েল মিডিয়াৰ মানে হেণ্ডেলৰ বাই আমি যি ধৰণে ডিজিটেলি মানে মুভমেণ্টছ কৰি আছোঁ, আমিও সেইটোৰ ওপৰত ছাপোৰ্ট কৰি আছোঁ। মই সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ ছেকেণ্ড লিষ্টৰ কাৰণে। আকৌ অ'কে, এতিয়া কথা হৈ গৈছে যে ছেকেণ্ড কাট অফ লিষ্টত আমাৰ প্ৰমাণ যেতিয়া আমি বিচাৰোঁ, যদি কওঁ তেনেহ'লে আমাৰতো প্ৰমাণৰ মই কথাটো আপোনালোকে ডিটেইলছভাৱে ক'লোঁ। এতিয়া কথাটো আহি যায় যে ছেকেণ্ড কাট অফ লিষ্টটোৰ
আহিবনে নাহে হয়নে নহয় বা 23 তাৰিখে এক্সাম এই এক্সামৰ কথাটোতো আমি ফাইনেল কৰিলোঁ যদি ছেকেণ্ড কাট অফ লিষ্ট দিয়ে তো 23 তাৰিখে এক্সাম হ'ব যদি ছেকেণ্ড কাট অফ লিষ্ট চৰকাৰে নিদিয়ে বা একো প্ৰমাণ কৰিব এনেও চৰকাৰে ইমান সহজে প্ৰমাণ কৰিব নোৱাৰে মই ইমান কৈছোঁ কেলেংটি কিয়নো ইমান সহজে তেওঁলোকৰ আগত তেওঁলোকে এইটো কাম নকৰে সেইকাৰণে তেওঁলোকে মই একদম গেৰেণ্টিভাৱে লিখি লোৱা 23 তাৰিখে এক্সামটো নহ'ব একদম খাটাং আছে মোক আপোনালোকে গালি দিয়ক নিদিয়ক একো মতলব নাই মই একো এইসবৰ কথালৈ লাগি থাকি নাথাকোঁ কিন্তু মোৰ এইটো কথা 100% হয় নে নহয় আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে তেতিয়াহ'লে ধন্যবাদ ভিডিঅ'ত যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব